সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ স্মৃতি দিৱস আৰু কাৰ্যনিৰ্বাহক সভা। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া সাহিত্য সভা ভৱনত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়াবাসীৰ সহযোগত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ স্মৃতি দিৱস অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ স্মৃতি দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ লগতে সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাতে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ বিলুপ্ত হৈ যাব ধৰা গীতসমূহ নৱপ্ৰজন্মৰ মাজত পুনৰুজ্জীৱিত কৰি ৰখাৰ স্বাৰ্থত গীতৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোক সংবাদ মাধ্যমলৈ ধন্যবাদ জনাইছোঁ। সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি গীতিকবি পাৰ্বতী প্ৰসাদ ডাঙৰীয়াৰ স্মৃতি দিৱস উপলক্ষে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লগতে সংগীত তথা আমাৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায় সাহিত্য সভা ভৱনত। যিহেতু আমাৰ গীতিকবি পাৰ্বতী প্ৰসাদ ডাঙৰীয়াৰ বহুতো গান আৰু কবিতা আমাৰ অসমৰ কাৰণে বহু ৰাখি থৈ গৈছে। যিহেতু আমি তেওঁৰ যি এই গানসমূহ বিলুপ হৈ গৈছে, সেই বিলুপ হৈ যোৱা গানবিলাকৰ আমাৰ পুনৰ আমি অসমৰ ৰাইজে যাতে সকলো নৱপ্ৰজন্ম যাতে শিকে, তাৰ বাবে আমি আগন্তুক গীতিকবি পাৰ্বতী প্ৰসাদ ডাঙৰীয়াৰ কৰ্মশালা ৰাখিবলৈ আমি এই সভাতে আমি কাৰ্যনিৰ্বাহক সভাত আমি আজি এইটো ডিচিশ্যন লৈছোঁ। লগতে আমি ক'ব খুজিছোঁ যাতে এই উঠি অহা নৱপ্ৰজন্মই গীতিকবি পাৰ্বতী প্ৰসাদ ডাঙৰীয়াৰ যি মহান এই গীতি, যিহেতু গানৰ স্বৰূপত যিটো সুৰ তেখেতে উত্থাপন কৰি আমাৰ অসমতে আমাক ৰাখি থৈ গ'ল, তাৰ বাবে আমি আজি এই স্মৃতি দিৱসৰ দিনাখন তেখেতক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমাৰ আজি জিলা সমিতিৰ বহুতো নতুন নৱপ্ৰজন্ম আমাৰ মাজত আজি যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছেহি। আমি তাৰ মাজতে সকলো আমাৰ সংগঠনৰ বিষয়ববীয়াক মই অভিনন্দন জনাই পুনৰবাৰ সকলো তিনিচুকীয়াবাসী ৰাইজক লগতে সকলো বিষয়ক মই ধন্যবাদ জনাইছোঁ। সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলাবাসীৰ ৰাইজৰ সহযোগত আমি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 61 সংখ্যক স্মৃতি দিৱস আমি তিনিচুকীয়া সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰিছোঁ। আৰু এই সাহিত্য সভা ভৱনতে প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰীকৰণ কৰাৰ যিটো আমাৰ প্ৰচেষ্টা, সাংস্কৃতিকভাৱে উত্তৰণৰ ক্ষেত্ৰত ৰক্ষাৰ ক্ষেত্ৰত আমি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে বহু দূৰ আগবাঢ়ি গৈছে। আৰু ইয়াৰ বাৰ্তা আমি এটা কঢ়িয়াই দিব বিচাৰিছোঁ যাতে অসমৰ প্ৰত্যেকটো চুকা কোণৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ যি সৃষ্টিৰাজি আছে তেওঁলোকক সংৰক্ষণ কৰাৰ কাৰণে যিখিনি গীত আছে, যি মাত আছে, তেওঁলোকৰ সেই সকলো গীত মাত যাতে সংৰক্ষণ কৰক আমি এটা দাবী তুলিছোঁ। 2 নম্বৰ হৈছে আমি তেওঁৰ যিটো স্মৃতিৰ সৌধ আবক্ষ মূৰ্তি, এটা পূৰ্ণ আবক্ষ মূৰ্তি এটা তিনিচুকীয়া জিলাৰ মধ্যমণিত আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। যেনেধৰণে অন্যান্য মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰিছে, তেনেকৈ তিনিচুকীয়াতো এটা পূৰ্ণ আবক্ষ মূৰ্তি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ নামত পতাৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আৰু 3 নম্বৰ হৈছে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আজি কাৰ্যনিৰ্বাহকো আছে। এই কাৰ্যনিৰ্বাহকত আমি প্ৰত্যেকটো জিলাৰ আমি তিনিচুকীয়া জিলাৰ চুকে কোণে থকা যিসকল অসমীয়া জাতিক ভাল পায়, নিজৰ অসমীয়াত ভাল পায়, সেই সকলো ৰাইজ আজি ওলাই আহিছে
আৰু এই সাহিত্য বা ভৱনত আজি সহস্ৰাধিক লোক আমাৰ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অন্তৰ্ভুক্ত হৈছে তেওঁলোকে নিজ স্বইচ্ছাৰে আহি পেলাই জইন কৰিছে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ